বেদখলকৃত চৰকাৰী ভূমি পৰ্যায়ক্ৰমে কৰা হ'ব বেদখলমুক্ত। কলিয়াবৰৰ চামধৰা গড়েই নহয়, দখলীকৃত সকলো ভূমিতে চলিব প্ৰশাসনৰ উচিত। সংবাদ মেলত এই মন্তব্য কৰিছে ৰাজহ মন্ত্ৰী কেশৱ মহন্তই। ৰাইজৰ আহ্বানলৈ সঁহাৰি জনাই এই মন্তব্য কৰিছে স্থানীয় বিধায়কগৰাকীয়ে। চামধৰা গড় মিছা কোঠা বেদখলমুক্ত কৰাৰ বাবে আহ্বান জনাইছিল একাংশ লোকে আৰু তাৰ সঁহাৰি জনাই মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। কলিয়াবৰৰ চামধৰা গড় বুলিয়ে নহয়, কলিয়াবৰৰ কিছু ঠাইত ইতিমধ্যে অবৈধভাৱে বহু লোক চৰকাৰী মাটিত বা পিডিআৰ মাটিত বসবাস কৰি আছে বুলি এক খবৰ আহিছে। গতিকে আমি চাৰ্কল অফিচৰ তৰফৰ পৰা এনে লোক ক'ত কিমান আছে এই ক্ষেত্ৰত আমি অনুসন্ধান কৰিবলৈ দিছোঁ। এইটো অকল কলিয়াবৰতে নহয়, আমি ৰাজহ বিভাগৰ তৰফৰ পৰা গোটেই অসমতে কিমান চৰকাৰী মাটি বা পিডিআৰ মাটিত ইতিমধ্যে বেদখলকাৰী আছে, ইয়াৰ তথ্যখিনি প্ৰথম আমি উলিয়াবলৈ দিছোঁ আৰু এই তথ্য ওলোৱাৰ পিছত পৰ্যায়ক্ৰমে এই ঠাইবিলাক আমি মুক্ত কৰাৰ ব্যৱস্থা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।